মহাদেউ গোসাঁয়ে ডম্বৰু বজালে পাৰ্বতী বজালে বিনা কৈলাসত নামৰ ধ্বনি শুনা কৈলাসত নামৰ ধ্বনি শুনা বম বম হৰ হৰ মহাদেৱ ধূলা এ ৰঙে কলিয়া ধূলা ৰঙে এইটো আহিবনে মিউজিকটো না মিউজিকটো বজাবি ৰাইজে মানে এটা মোক ইংগিত দিছে অকণ এইবাৰ সহযোগ কৰি আমাক বিদায় দিব অথনিৰ পৰা যে সেইটো নাই দিয়া এইবাৰ বিদায় দিব অকণমান এইটো এতিয়া আৰম্ভ কৰকচোন মিলা মই স্কেল কৃষ্ণ ধূলা ৰঙে কলিয়া ধূলা ৰঙে বিয়া পাতিলোগে ফটো ভালে হ'বতো ঘামৰে মুকুতা তুপ খৰিলা হাতিলা কৈ যমুনাৰ তীৰে কলিয়া নাই পেনেলৰ লাইটবোৰ জ্বলাই দিয়ক আমি যাওঁ বিদায়টো ধুনীয়াকে সোমাই আহোঁতে ইমান উৎপাত কৰি হাত চাপৰি বজাইছে বিদায়টো তেনেকে দিয়ক আমিও স্মৃতি এটা লৈ যাওঁ যে মৰিগাঁও আমাৰ কাৰণে একেই আছে বজাবনে দেচোন এবাৰ এইটো সকলো হয় আহিব বৰি আইচ ঘৰ সংসাৰ যেন চব বাদ দি দিম ধূলা ৰঙে কলিয়া ধূলা ৰঙে কৃষ্ণ বন্দনা সেইটো এই মহাদেউ গোসাঁয়ে ডম্বৰু বজাইছে পাৰ্বতী বজালে বিনা কৈলাসত নামৰ ধ্বনি শুনা কৈলাসত নামৰ ধ্বনি শুনা হৰ হৰ মহাদেৱ থেংক ইউ আপোনালোকে স্থানীয় ৰাইজ সদায় এনেকৈ থাকক দেই থেংক ইউ বহুত বহুত ধন্যবাদ মোৰ এটা সৰু অনুৰোধ কৰি থৈ যাওঁ আপোনালোকে ঈশ্বৰ ভক্তি কৰি সদায় প্ৰত্যেকজনে বিভিন্ন কাৰণত হওক স্বাস্থ্যৰ কাৰণে হওক ঈশ্বৰৰ নামত হওক আপোনালোকে সদায় উপবাসে আছে আউসী পূৰ্ণিমাত সদায় ফাষ্টিং কৰিছে আজিকালিতো বহুত ফাষ্টিং ওলাল কিন্তু মোৰ এটা অনুৰোধ মই নিজেও অভিভাৱক হ'লো পিতৃ হ'লো মোৰ এটা অনুৰোধ যে যিসকলৰ ঘৰত কণ শিশু আছে যিসকল মোবাইলৰ এডিকশ্যনত সোমাই গৈছে সেই পিতৃ মাতৃসকলক মোৰ বিনম্ৰ অনুৰোধ যে আপোনালোকে যদি সম্ভৱ হয় সপ্তাহটোৰ কোনোবা এটা দিন ফাষ্টিং কৰক ই ফাষ্টিং কৰক যাতে সেইদিনা নিজৰ সন্তান নিজৰ মোবাইলৰ পৰা আঁতৰি থাকে টিভিৰ পৰা আঁতৰি থাকে কোনো ধৰণৰ ইলেক্ট্ৰনিক বস্তুৰ পৰা আঁতৰি থাকে ই ফাষ্টিং কৰক যাতে আপোনাৰ ল'ৰা ছোৱালী এই এডিকশ্যনটোৰ ভিতৰত নোসোমায় মই নিজেও যিমান পাৰোঁ ঘৰখনত ট্ৰাই কৰি আছোঁ আপোনালোকেও ট্ৰাই কৰক কাৰণ কণ আমাৰ ল'ৰা ছোৱালী সোপাই দেশৰ এটা সময়ত ভৱিষ্যত কিন্তু থেংক ইউ সকলো ভালে থাকক লাভ ইউ অল চাই থাকিব বিয়লিৰ বৃন্দাবন গোপাল গোবিন্দ থেংক ইউ